Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of past 2 days. So let's start the session. So the first topic is about no confidence motion against the Lok Sabha speaker. ঠিক আছে, নো কনফিডেন্স মোশন মানে কি হয়, অনাস্থাৰ প্ৰস্তাৱ হয়তো তোমালোকে কেতিয়াবা শুনিছা। তো লোকসভাৰ স্পিকাৰ ওম বিৰলাৰ এগেইনষ্টৰ এটা নো কনফিডেন্স মোশন অপজিশনে মুভ কৰিছিলে। চ' তাৰ ৰিলেটেড আমাৰ টপিকটো হয় উইচ ইজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 2 ইণ্ডিয়ান পলিটি পইণ্ট অফ ভিউ, আৰু এজ ৱেল ইণ্ডিয়ান পলিটি যিকোনো ষ্টেট এক্সামছৰ কাৰণেও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। চ' হোৱাট ইজ ইট? এ নো কনফিডেন্স মোশন এগেইনষ্ট দ্য স্পিকাৰ ছিক্স ডে ৰিমুভেল বিফৰ দ্য এণ্ড অফ দ্য টাৰ্ম। তেওঁৰ এজন স্পিকাৰৰ ঠিক আছে যিটো টাৰ্ম থাকে সেই টাৰ্মটো সময়সীমাটো সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁলোকৰ ৰিমুভেল কি কৰিব পৰা যায়, কৰিব লগা যায়। চ' এই নো কনফিডেন্স মোশন এগেইনষ্ট দ্য স্পিকাৰ ছিক্স ডে ৰিমুভেল বিফৰ দ্য এণ্ড অফ দ্য টাৰ্ম। অ'কে, ইট এপ্লাইজ অনলি টু লোক সভা নট দ্য ৰাজ্যসভা। বেচিকেলি লোকসভাৰ যিগৰাকী স্পিকাৰ আছে তেওঁৰ ৰিমুভেলৰ ক্ষেত্ৰত ঠিক আছে নো কনফিডেন্স মোশন যদি আনিব লাগে তেতিয়াহ'লে কনষ্টিটিউচনেল বেচিছটো কি হয়, ডেট ইজ আৰ্টিকল 94C। ঠিক আছে, চ' আৰ্টিকল 94C কি লিখা আছে, সাবক্লজ C লিখা আছে অফ দ্য কনষ্টিটিউচন প্ৰভাইডছ দ্য বেচিছ ফৰ ৰিমুভেল অফ লোকসভা স্পিকাৰ। ঠিক আছে, তো তোমালোকৰ যিখিনি ষ্টেট গভৰ্ণমেণ্ট এক্সাম দি আছে তেওঁলোকে আৰ্টিকলটো এটলিষ্ট জানিব লাগে যে কোনটো অনুচ্ছেদত এই বিষয়ে লিখা আছে। The speaker or deputy speaker can be removed by a majority resolution of all the members of the house. তো বেসিক্যালি লোকসভাৰ কথা যদি হয় ডেপুটি স্পিকাৰ বা স্পিকাৰক যদি ৰিমুভ কৰিব পৰা যায় তেতিয়াহ'লে কেনেকৈ ৰিমুভ কৰিব পৰা যায়, প্ৰথমতে এটা ৰিজলিউশ্যন ল'ব লাগিব। ৰিজলিউশ্যনটোৰ ক্ষেত্ৰত মেজৰিটি ৰিজলিউশ্যন হ'ব লাগিব। ডেট মিনছ গোটেই মানুহখিনি যিমান থাকে অল মেম্বাৰ্ছ অফ দ্য হাউচৰ মেজৰিটি ৰিজলিউশ্যন এটা হ'ব লাগিব, তেতিয়াহে প্ৰচেছটো কি কৰিব পৰা যায়, সেই ৰিজলিউশ্যনটো ল'ব পৰা যায়। Now when does the Lok Sabha speaker or deputy speaker vacate office? কেতিয়া লোক সভা স্পিকাৰ বা ডেপুটি স্পিকাৰৰ পোষ্টটো ভেকেট হ'ব পাৰে, খালী হ'ব পাৰে। তো তাৰ কাৰণে আৰ্টিকল 94 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত ঠিক আছে এই গোটেই প্ৰচিডিউৰছখিনি দিয়া আছে। ইট lays down the conditions under which the speaker or deputy speaker vacates office. কোন কোন ক্ষেত্ৰত স্পিকাৰ বা ডেপুটি স্পিকাৰে কি কৰিব পাৰে, অধ্যক্ষ বা উপাধ্যক্ষই চিট এৰিব লগা হয় বা চিট খালী হ'ব মানে খালী থকা যায়। তো প্ৰথম কথা হৈ গ'ল কি cessation of membership article 94A। ঠিক আছে, 94 under 94A কি লিখা আছে, they automatically vacate office if they cease to be a member of Lok Sabha। সাপোজ তোমাৰ লোকসভা মেম্বাৰ হৈ আছে তেতিয়াই তেওঁ কি হ'ব পাৰিব, স্পিকাৰ হ'ব পাৰিব। যদি তেওঁ লোকসভাৰ মেম্বাৰশ্বিপটো গুচি যায় বা তেওঁ যদি ৰিজাইন দিয়ে তেতিয়া কি হ'ব, তেওঁ অট'মেটিকেলি স্পিকাৰৰ যোনটো মানে লোকসভা স্পিকাৰৰ যোনটো পজিশ্যন ঠিক আছে বা ডেপুটি স্পিকাৰৰ যোনটো পজিশ্যন সেইটো তেওঁ হেৰুৱাব লগা হ'ব। সেইটো ফাৰ্ষ্ট প্ৰভিজন। ঠিক আছে, নিজে যদি তেওঁ ভেকেট কৰে বা কিবা কাৰণত যদি অট'মেটিকেলি তেওঁ ভেকেট কৰিব লগা হয়, যদিহে কিবা কাৰণত তেওঁ লোকসভাৰ মেম্বাৰশ্বিপটো আঁতৰি যায়। দুই নম্বৰ কথা ৰেজিগনেশ্যন, যদি তেওঁ নিজে ৰেজিগনেশ্যন দিয়ে। 94B, they may resign at any time by submitting a written resignation। হয়তো তেওঁ নিজে এখন কি দিব পাৰে, ৰিটেন ৰেজিগনেশ্যন দিব পাৰে, ডেপুটি স্পিকাৰকো দিব পাৰে, যাৰ জৰিয়তে তেওঁ কি কৰিব পাৰে, সেই পদৰ পৰা তেওঁ পদত্যাগ কৰিব পাৰে। থাৰ্ড কথাটো যোনটো ইয়াত হৈ আছে সেইটো হৈ গ'ল ৰিমুভেল বাই এ ৰিজলিউশ্যন, যিটো 94 সাবক্লজ C আছে। দে কেন বি ৰিমুভ থ্ৰু লোকসভা ৰিজলিউশ্যন পাছড বাই মেজৰিটি অফ অল দ্য দেন মেম্বাৰ্ছ অফ দ্য হাউচ। ঠিক আছে, সেই সময়ত হাউচত যিমান মানুহ আছে তাৰে মেজৰিটি মেম্বাৰ্ছে ছাপোৰ্ট কৰি পেলাই এটা ৰিজলিউশ্যন পাছ কৰিও তেওঁৰ ৰিমুভেল প্ৰচেছটো আৰম্ভ কৰিব পাৰে। এই প্ৰচেছটো তিনি ধৰণে হয়। এটাটো হৈ গ'ল যদি লোকসভাৰ মেম্বাৰশ্বিপটো গুচি যায় তেওঁ কি হৈ যাব, অট'মেটিকেলি তেওঁ অফিচটো সেই পদবীৰ পৰা তেওঁ কি হ'ব, বৰখাস্ত হ'ব। ঠিক আছে, দ্বিতীয় কথা তেওঁ যদি নিজে ৰিটেন ৰেজিগনেশ্যন দিয়ে, লিখিতভাৱে তেওঁ যদি দিয়ে যে মই ৰিজাইন কৰিব বিচাৰোঁ বা ৰিজাইন কৰিলোঁ, তেতিয়া তেওঁ ভেকেট হ'ব। থাৰ্ড কথা হৈ গ'ল কি লোকসভাত ৰেজলিউশ্যন লৈও ঠিক আছে বেচিকেলি মেজৰিটি ৰিজলিউশ্যন যোনটো আছে অফ অল দ্য দেন মেম্বাৰ্ছ অফ দ্য হাউচ তেওঁ কি কৰিব পাৰে, তেওঁৰ এগেইনষ্টত এই ৰিমুভেল তোমাৰ মোশ্যন এটা ষ্টাৰ্ট কৰিব পাৰে বা ইনিচিয়েট কৰিব পাৰে। প্ৰচিডিউৰ দিয়া আছে কনষ্টিটিউশ্যনত, প্ৰচিডিউৰ ফৰ ৰিমুভেল অফ দ্য স্পিকাৰ, যে এগৰাকী অধ্যক্ষক লোকসভাৰ তেওঁক কেনেকৈ ৰিমুভ কৰিব পৰা যায়। মই যোনটো ক'লোঁ 3 নম্বৰটো 94C। ঠিক আছে, প্ৰথম কথা হ'ল কি নোটিছ অফ ৰিজলিউশ্যন। A written notice must be submitted to the Secretary General of Lok Sabha. At least 14 days notice is mandatory before the motion can be taken up. তো যদি কোনোবাই ভাবে যে সাপোজ লোকসভাৰ যিগৰাকী স্পিকাৰ আছে তেওঁক ৰিমুভ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব, সেক্ৰেটাৰী জেনেৰেল অফ লোকসভালৈকে এখন ৰিটেন নোটিছ দিব লাগিব।
আৰু 14 দিনৰ সময় দিব লাগিব এই মোশনটো উঠোৱাৰ আগত 14 দিনৰ এটা নোটিছ মেণ্ডেটৰী হয় এটলিষ্ট 14 days notice is mandatory before the motion can be taken up Second কথা হৈ গ'ল কি support requirement এই মোশনটোক সাপোৰ্টৰ কথা যদি কওঁ when the motion is taken up 14 দিনৰ নোটিছ দিলে তাৰপিছত মোশনটো সদনৰ উত্থাপন কৰা গ'ল ঠিক আছে তেতিয়া কি হ'ব লাগিব at least 50 members must rise in support 50 জন মানুহে কি কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব বুজি পালে কথাটো 50 জন at least মানুহে কি কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব when the motion is taken up at least 50 members must rise in support 50 জন মানুহৰ মেম্বাৰ্ছৰ সাপোৰ্ট লাগিব if fewer than 50 rise the motion lapses তো মোশনটো মানে মোশনটো কি হৈ যাব লেপস হৈ যাব ঠিক আছে তো ডিসকাশনৰ কথা যদি ক'বলৈ যাওঁ if admitted যদি মোশনটো 50 জন মানুহে সাপোজ সাপোৰ্ট কৰি পেলাই মোশনটো আগবঢ়ায় তেতিয়াহ'লে the resolution must be discussed within 10 days এই যোনটো ৰিজলিউশন আছে ন ঠিক আছে এই ৰিজলিউশন যোনটো আছে সেইটো কি কৰিব লাগিব 10 দিনৰ ভিতৰত ডিসকাস কৰিব লাগিব and debate is strictly confined to the charges specified in the motion যে কোনটো কিহৰ ভিত্তিত তেখেতক আমি ৰিমুভ কৰিব বিচাৰিছো সেই অনলি সেই বস্তুটোৰ ওপৰতে সেই ভিত্তিৰ ওপৰতে বা ঠিক আছে সেই চাৰ্জেছ খিনি টাৰ্গেটছত যোনখিনি লাগিছে তাৰ ওপৰতে ডিসকাশন হ'ব বাকি বেলেগ কথা তেওঁৰ পাৰ্সোনাল প্ৰফেশনাল কোনো কথাক লৈ পেলাই ইয়াতে মানে ডিবেট আৰু ডিসকাশন হ'ব নোৱাৰিব অনলি ডিবেটখন কিহৰ ওপৰত হ'ব 10 দিনৰ সময়সীমাৰ মাজত যোনটো ডিসকাশন এণ্ড ডিবেট হ'ব that is strictly confined to the charges specified in the motion ঠিক আছে so ইয়াতে আৰু কথা আছে voting requirement removal requires a majority of all the then members of the house absolute majority not just those present in voting কি কৈছে ভোট কৰিব লাগিব ন তো voting requirement কি আছে removal যদি ৰিমুভ কৰিব লাগে it requires a মানে চোৱা এটা হৈ গ'ল সদনত তুমি মোশনটো উত্থাপন কৰিবৰ কাৰণে 50 জন মানুহৰ সাপোৰ্ট লাগিব 50 জন মেম্বাৰ্ছৰ voting হ'ব না লাষ্টত voting requirement কি লাগিব removal requires a majority of all the then members of the house সেই সময়ত হাউসত যিমান মানুহ আছে ঠিক আছে বোলে 400 জন মানুহ আছে 400 জন মানুহৰ ক্ষেত্ৰত absolute majority লাগিব ঠিক আছে so a majority of all the then members of the house absolute majority not just those present in voting ঠিক আছে এনেকুৱা নহয় যে প্ৰেজেন্ট যিসকল আছে তেওঁলোকে ভোট কৰিছে নহব absolute majority লাগিব টোটাল যিমান সিট আছে তাৰ এগেইনষ্টত ঠিক আছে এটা absolute majority নহলে তেখেতক কি কৰিব নোৱাৰি যে তোমাৰ ৰিমুভেল কৰিব নোৱাৰিব so rule of the speaker during the motion ঠিক আছে এটা যেটা মোশন চলি থাকিব তেওঁৰ বিষয়ে তেতিয়া স্পিকাৰৰ ৰোলটো কি হ'ব the speaker can participate in proceedings and speak in defense তেওঁ নিজৰ ডিফেন্সত তেওঁ কি কৰিব পাৰিব তেওঁ কথা ক'ব পাৰিব they can vote in the first instance but cannot exercise a casting vote in case of a tie যদি সাপোজ সদনৰ যিমান মানুহ আছে তাৰ আধা মানুহে ক'লে যে স্পিকাৰক ৰিমুভ কৰিব লাগে আধা মানুহে ক'লে যে স্পিকাৰজনক ৰিমুভ কৰিব নালাগে যদি টাই হৈ যায় সমান সমান যদি হয় তেতিয়া নৰমালি কি হয় কিবা এটা ডিসিশনৰ ক্ষেত্ৰত স্পিকাৰৰ এটা ভোট থাকে এই ক্ষেত্ৰত কিন্তু যেটো তেওঁৰ এগেইনষ্টতে উত্থাপন হৈছে তেওঁৰ কোনো ধৰণৰ ভোট কাষ্ট কৰাৰ মানে cannot exercise a casting vote in case of a tie যদি টাই হয় ঠিক আছে তেতিয়াহ'লে তেওঁ ভোট কাষ্ট কৰিব নোৱাৰে even after dissolution of Lok Sabha the speaker continues in office until the first sitting of the new houses এইটো কথা মনত ৰাখিবা এতিয়া কথাটো হৈ গ'ল কি সাপোজ লোকসভাৰ ইলেকশন হ'ব আৰু ঠিক আছে লোকসভা ডিসলিউশন হৈ গ'ল সাপোজ ঠিক আছে ইলেকশন হৈ গ'ল জিকিলে মানুহ এটা কথা হৈ গ'ল কি যিভাগে স্পিকাৰ থাকে ন the speaker continues in office until the first sitting of the new house but next যোনখন চৰকাৰ আহিব সেই চৰকাৰখনৰ প্ৰথমবাৰ লোকসভাত যেতিয়ালৈকে তেওঁলোক নবহিব তাৰ আগলৈকে স্পিকাৰজন তেওঁ he like the speaker continues in office until মই কি কৈছিলো the first sitting of the new house next house kon মানে তেওঁলোকৰ মানে লোকসভা নবহালৈকে তেওঁ স্পিকাৰৰ দায়িত্বতে থাকিব so 94 সাপোজ সি টু চাই ল'ব ভালকে মই যেনেকৈ ক'লো যে নোটিছ ৰিজলিউশন এটা যাব ঠিক আছে সেক্ৰেটাৰী জেনেৰেল দিব লাগিব 14 দিনৰ সময় মেণ্ডেটৰী হয় ফাইনালি সদনৰ মজিয়াত সেই বিষয়টো উত্থাপন কৰাৰ আগত আৰু যেতিয়া সাপোজ হৈ যাব তেতিয়া সদনৰ উত্থাপন কৰিবলৈ 50 জন মানুহৰ সাপোৰ্ট লাগিব যদি 50 জন নহয় মোশনটো লেপস কৰিব ডিসকাশনৰ কাৰণে 10 দিন সময় দিব আৰু ডিসকাশন কি হক লৈ হ'ব যে যিখিনি চাৰ্জেছ স্পিকাৰ এগেইনষ্টত বা ডেপুটি স্পিকাৰ এগেইনষ্টত লাগিছে সেইখিনিৰ ওপৰতে অধ্যক্ষ বা উপাধ্যক্ষৰ ওপৰত যিখিনি চাৰ্জেছ লাগিছে সেইখিনিক লৈহে ডিসকাশন কৰিব লাগিব অন্য কোনো কথাক লৈ ডিসকাশন কৰিব নোৱাৰিব আৰু ভোটিংৰ ক্ষেত্ৰত এবসলিউট মেজৰিটি লাগিব ক্লিয়াৰ the next topic is about spirit of nagorik devo bhava which is important from it is not important from Indian polity etu asolte tumar
আমাৰ কালচাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়, গভাৰ্নেন্সৰ পৰা ইম্পৰ্টেণ্ট হয়, ঠিক আছে। লিখিব পাৰে গভাৰ্নেন্স বুলি লিখিব পাৰে, এইটো টাইপিং এৰৰ এটা হৈ আছে। Context: the Prime Minister of India dedicated Sewa Tirtha to the nation, emphasizes the guiding principle of Nagorik Devo Bhava, citizen is God. যেনেকৈ আমি কওঁ যে অতিথি দেৱ ভৱ, তেনেকৈ citizen is God, Nagorik Devo Bhava, Nagorik Devo Bhava. The initiative symbolically reinforces the government's commitment to citizen-centric governance under the vision of India First. এই যে তোমাৰ যে নাগৰিক দেৱ ভৱ ইনিচিয়েটিভটো যে লৈছে, য'ত তোমাৰ আমাৰ নাগৰিকসকলক ভগৱানৰ আখ্যা দিবলৈ চেষ্টা কৰা গৈছে, ই আচলতে কি বুজাইছে যে ভাৰতবৰ্ষৰ যিটো শাসন ব্যৱস্থা সেইটো কি হয়, চিটিজেন চেন্ট্ৰিক হয়। গভৰ্ণমেণ্টৰ কমিটমেণ্ট আছে, গভৰ্ণমেণ্টে কৈছে যে উই আৰ কমিটেড টুৱাৰ্ডছ আৱাৰ চিটিজেন, আমি নাগৰিকসকলক লৈ আমি চিন্তা কৰোঁ, সমগ্ৰ শাসন ব্যৱস্থাটো নাগৰিকৰ ওপৰতে ভিত্তি কৰি চলি আছে। আৰু এই যোনটো ভিজন হয়, ঠিক আছে, এই যিখিনি তেওঁলোকৰ কমিটমেণ্ট হয় ফৰ এ চিটিজেন চেন্ট্ৰিক গভৰ্নেন্স, এইটো ইণ্ডিয়া ফাৰ্ষ্ট যোনটো ভিজন হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, সেই ইণ্ডিয়া ফাৰ্ষ্ট ভিজনৰ আণ্ডাৰত এটা ইম্পৰ্টেণ্ট তেওঁলোকৰ কমিটমেণ্ট হয়। That means this initiative symbolically reinforces the government's commitment to citizen-centric governance. Now about spirit of Nagorik Devo Bhava, ঠিক আছে, Nagorik Devo Bhava translated to made a citizen be treated as God, ঠিক আছে, কি কৰিব লাগে যে যিসকল চিটিজেন বা নাগৰিক আছে তেওঁলোকক ভগৱানৰ দৰে তেওঁলোকক কি কৰিব লাগে, ট্ৰিট কৰিব লাগে। ড্ৰয়িং এছপিৰেশ্যন ফ্ৰম দ্য এনচিয়েণ্ট ইণ্ডিয়ান এথোছ অফ অতিথি দেৱ ভৱ, ক'ৰ পৰা ইনস্পায়াৰ্ড হৈছে, যিটো আমাৰ কনচেপ্ট আছে অতিথি দেৱ ভৱ, ঠিক আছে, তাৰ পৰা ইনস্পায়াৰ্ড হৈ নতুনকৈ নাগৰিক দেৱ ভৱ যোনটো আছে সেইটোত কি কৰিছে তোমাৰ গভৰ্ণমেণ্টে স্পিৰিট অফ নাগৰিক দেৱ ভৱটো ইন্ট্ৰডিউচ কৰিছে, ঠিক আছে, ঠিক আছে। It places the citizen at the center of governance. কৈছে যে শাসন ব্যৱস্থাত মূল কোন হয়, মুখ্য ভূমিকা কোনে গ্ৰহণ কৰে, চিটিজেন বা নাগৰিকসকলে গ্ৰহণ কৰে। ৰিডিফাইনিং পাব্লিক চাৰ্ভিচ এজ এ চেক্ৰেড ডিউটি ৰাদাৰ দেন মিয়াৰ এডমিনিষ্ট্ৰেটিভ ৰেছপঞ্চিবিলিটি। এতিয়া কথাটো হৈ গ'ল কি, আমাৰ যেতিয়া পাব্লিক চাৰ্ভিচ, ঠিক আছে, আমি যেতিয়া যিমান বাৰু পাব্লিক চাৰ্ভেণ্ট আছে, সকলো পাব্লিক চাৰ্ভেণ্টৰ কাম কি হয়, পাব্লিকক চাৰ্ভ কৰা। কাৰণ কি কৰিছে যে আমাৰ নাগৰিকসকলে আমাৰ ভগৱান, ঠিক আছে, ঠিক আছে, ভগৱানৰ দৰে আমি নাগৰিকক ট্ৰিট কৰিব লাগিব। ডেট মিনছ পাব্লিক চাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰতো এইটো আমাৰ কাৰণে এটা চেক্ৰেড ডিউটি হ'ব, আমাৰ কাৰণে এটা ধৰ্ম, ঠিক আছে। সেই ধৰ্মটো আমাৰ মানে কি কৈছে যে সেইটো আমাৰ কাৰণে ধৰ্ম, এনেকুৱা নহয় যে জাষ্ট এডমিনিষ্ট্ৰেটিভ ৰেছপঞ্চিবিলিটি হয়, প্ৰশাসনিক আমাৰ ৰেছপঞ্চিবিলিটি হয়, তাৰ কাৰণে আমি মানুহৰ কাৰণে কাম কৰোঁ, নহয়। মানুহৰ কাৰণে কাম কৰাটো আমাৰ কাৰণে এটা কি হয়, চেক্ৰেড ডিউটি হিচাপে ইয়াৰ জৰিয়তে ট্ৰিট কৰা যাব। না ইয়াত যদি চাবলৈ যোৱা যে ইয়াৰ আদৰ্শগত বা সাংবিধানিক যিটো ভেটি সেইটো কি হয়, এই কনচেপ্টৰ ফিলচফিকেল বা কনষ্টিটিউচনেল ফাউণ্ডেশ্যনটো কি হয়, সেইট বেছড অন দ্য ইণ্ডিয়ান ভেলিউজ অফ সেৱা, আমি যে কওঁ সেৱা, সেলফলেছ ছাৰ্ভিচ এণ্ড ধৰ্ম, ডেট ইজ ডিউটি, ঠিক আছে। তো আমাৰ সেলফলেছ ছাৰ্ভিচ দিয়াটো আমাৰ কি হয়, ডিউটি হয়, সেৱা ইজ আৱাৰ ধৰ্ম, ঠিক আছে। ইনস্পায়াৰ্ড বাই দ্য গান্ধীয়ান অন্ত্যোদয়া, গান্ধীয়ান অন্ত্যোদয়াৰ যিটো ফিলচফি, এই গান্ধীয়ান অন্ত্যোদয়া ফিলচফি বা আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হয়। আৰু গান্ধীয়ান অন্ত্যোদয়া মানে কি হয়, ৱেলফেয়াৰ অফ দ্য লাষ্ট পাৰ্চন, যে সমাজ শ্ৰেণীৰ যিগৰাকী একেবাৰে পিছপৰা ব্যক্তি আছে তেওঁৰো কি হ'ব লাগে, ৱেলফেয়াৰ বা কল্যাণ হ'ব লাগে, সেইটো গান্ধীয়ান অন্ত্যোদয়াৰ কি হয়, ফিলচফি হয়। তাৰ লগতে এই যোনটো নাগৰিক দেৱ ভৱ, আমি এইটো কনষ্টিটিউচনেল যদি প্ৰভিজনৰ লগত আমি লিংক কৰিব বিচাৰোঁ, তেতিয়াহ'লে ইট লিংক টু আৰ্টিকল 14 and 21, ইকুৱেলিটি, ঠিক আছে, এণ্ড ডিগনিটি অফ চিটিজেন। যিটো আৰ্টিকল 14 আছে, 21 আছে, সেইটোৱে কোৱা গৈছে তুমি ভগৱান হিচাপে ট্ৰিট কৰা মানে কি, তুমি ইকুৱেলিটি, সমতাৰ ওপৰত বিশ্বাস কৰা, তাৰ মানে আৰ্টিকল 14 লগত লিংক কৰিব পাৰি। তুমি যেতিয়া ভগৱানৰ হিচাপে তুমি ট্ৰিট কৰিবা, ডেট মিনছ প্ৰত্যেকজন ব্যক্তিৰ ডিগনিটি থাকিব, আৰ্টিকল 21 লগত আমি লিংক কৰিব পাৰোঁ, ঠিক আছে। লগতে ইট প্ৰমোটছ এথিকেল গভৰ্নেন্স ৱেৰ পাব্লিক অফিচ ইজ চিন এজ লোকসেৱা, পাব্লিক ট্ৰাষ্ট, ঠিক আছে। সিগনিফিকেন্স কি হয় চোৱা, গুৰুত্বতাটো চোৱা, যে চিটিজেন চেন্ট্ৰিক গভৰ্নেন্স reinforces service delivery reforms like Digital India, Jan Dhan, Aadhaar Mobile, GeM Trinity and direct benefit transfer. নাগৰিক কেন্দ্ৰিক শাসন, ঠিক আছে, ই ডিজিটেল ইণ্ডিয়া, জনধন, আধাৰ মোবাইল, জেম ত্ৰিমূৰ্তি আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ, ডেট মিনছ তোমাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ দৰে সেৱা প্ৰদানৰ সংস্কাৰসমূহ শক্তিশালী কৰে। এইটো কথা বুজাইছে, যদিহে নাগৰিক দেৱভৱৰ কনচেপ্টটো যেতিয়া আমি, ঠিক আছে, ইন্ট্ৰডিউচ যিহেতু কৰিছোঁ, যে নাগৰিকক আমি অধিক কি দিছোঁ, গুৰুত্বটো প্ৰদান কৰিম, ইয়াৰ জৰিয়তে কি হ'ব, যে নাগৰিক কেন্দ্ৰিক এটা শাসন ব্যৱস্থা, চিটিজেন চেন্ট্ৰিক গভৰ্নেন্স হ'ব, যেনেকৈ ডিজিটেল ইণ্ডিয়া, জনধন, আধাৰ মোবাইল,
ত্ৰিমূৰ্তি প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ, ডেট মিনছ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে এই সেৱা প্ৰদানৰ সংস্কাৰসমূহক ই কি কৰিব, শক্তিশালী কৰিব। ডেট মিনছ আৰু বেছি মানুহে কি কৰিব, আৰু বেছি পাব্লিক চাৰ্ভেণ্টে পাব্লিক চাৰ্ভিচৰ কাৰণে তেওঁলোকো ইনস্পায়াৰ হ'ব। প্ৰশাসনিক জবাবদিহিতা, যেতিয়া তুমি নাগৰিক কেন্দ্ৰিক শাসন ব্যৱস্থা চিটিজেন চেন্ট্ৰিক গভৰ্নেন্সৰ কথা ক'বা, তেতিয়া এডমিনিষ্ট্ৰেটিভ একাউণ্টেবিলিটি থাকিব। কি হয়, এনকাৰেজেছ ট্ৰান্সপাৰেন্সি, ৰেছপন্সিভনেছ এণ্ড গ্ৰিভেন্সেছ ৰিড্ৰেছেল মেকানিজম, এই স্বচ্ছতা, সঁহাৰি আৰু অভিযোগ নিবাৰণ ব্যৱস্থা কি কৰিব, উৎসাহিত কৰিব বা উৎসাহিত কৰে। ঠিক আছে, যেনে তুমি কথাটো হৈ গ'ল কি প্ৰশাসনিক জবাবদিহিতা মানে কি, যে মানুহে যদি মানুহৰ কাম কাজ যদি ট্ৰান্সপাৰেণ্ট হোৱা নাই, মানুহৰ অভিযোগ নিবাৰণ যদি হোৱা নাই, যেতিয়া মানুহক তুমি সেই পজিশ্যনত ৰাখিবা, তেতিয়া মানুহৰ নিজৰ যিখিনি পাৱাৰ থাকিব, সেইখিনি পাৱাৰ চিটিজেনে ইউজ কৰি পেলাই জবাবদিহি কৰিব পাৰিব। ৰাষ্ট্ৰশক্তিৰ নৈতিক বৈধতা, মৰেল লেজিটিমেচি অফ দ্য ষ্টেট পাৱাৰ। ঠিক আছে, shifts governance from authority driven to service driven administration. আমাৰ যোনটো প্ৰশাসন, এই শাসন ব্যৱস্থাক কৰ্তৃত্ব চালিত প্ৰশাসনৰ পৰা সেৱা চালিত প্ৰশাসনলৈ পৰিৱৰ্তিত কৰিব। কিয়? বিকজ তুমি যেতিয়া তোমাৰ কাৰণে এতিয়া এনেকুৱা নহয়, তোমাৰ কাৰণে এডমিনিষ্ট্ৰেটিভ ৰেছপন্সিবিলিটি নহয়, ই তোমাৰ কি হয়, ডিউটি হয়, ধৰ্ম হয়। বুজি পালা, ই কি হয়, তোমাৰ ডিউটি হয়। বুজি পালা, সেলফলেছ ডিউটি, সেৱা ধৰ্ম হয়। চ' সেইকাৰণে কোৱা গৈছে যে ৰাষ্ট্ৰশক্তিৰ নৈতিক বৈধতা ই প্ৰদান কৰিব। শাসন ব্যৱস্থাক কৰ্তৃত্ব চালিত, ডেট মিনছ তোমাৰ যে অথৰিটি ড্ৰিভেন এটা গভৰ্নেন্স চিষ্টেমৰ পৰা ছাৰ্ভিচ ড্ৰিভেন এডমিনিষ্ট্ৰেশ্যন, মানে মানে তোমাৰ কি কয়, সেৱা চালিত প্ৰশাসনলৈ কি কৰিব, ই পৰিৱৰ্তিত কৰিব। অন্তৰ্ভুক্তিমূলক উন্নয়ন, ইনক্লুচিভ ডেভেলপমেণ্ট আনিব। উন্নয়নৰ সুফল যাতে প্ৰতিগৰাকী নাগৰিকে লাভ কৰে তাক নিশ্চিত কৰি ই বিকশিত ভাৰত 2047 লক্ষ্যক সমৰ্থন কৰিব বা কৰে। It supports that means Nagarik Deva Bhava supports the concept of Nagarik Deva Bhava supports the Vikshit Bharat 2047 vision by ensuring that growth benefits every citizen. ঠিক আছে, একি নিশ্চিত কৰিব যে বিকশিত ভাৰতৰ লক্ষ্যক কি কৰিব, সমৰ্থন কৰিব। উন্নয়নৰ সুফল যাতে প্ৰতিগৰাকী নাগৰিকে লাভ কৰে তাক নিশ্চিত কৰিব আৰু এই বিকশিত ভাৰত 2047 লক্ষ্যকো সমৰ্থন কৰিব। এতিয়া কথাটো হৈ গ'ল কি এছেঞ্চ অফ নাগৰিক দেৱ ভৱ, মূল ভাৱধাৰাটো কি হয় চোৱা। মূল ভাৱধাৰাটো হৈ গ'ল কি ফ্ৰম ছাবজেক্ট টু ষ্টেক হোল্ডাৰ। ইন দ্য পাষ্ট পিপল ৱেৰ অফেন ট্ৰিটেড এজ ছাবজেক্টছ অফ দ্য ষ্টেট। দ্য ফিলচফি শিফ্টছ দ্য ফ'কাছ চ' that the citizen is primary deity or priority of the government. ঠিক আছে, আগত কি আছিলে, এতিয়া ষ্টেক হোল্ডাৰ হৈ গ'ল, আগত আছিলে ছাবজেক্ট। যে আগত কি কৰা গৈছিলে, যে মানে চোৱা আমাৰ কি হয়, যে চিটিজেন চেন্ট্ৰিক এপ্ৰ'চ আগতে নাছিলে। দিছ ফিলচফি শিফ্টছ দ্য ফ'কাছ so that the citizen is the primary deity, যাতে মানুহে জনসাধাৰণে যাতে মুখ্য দেৱতা হিচাপে যাতে জনসাধাৰণক ট্ৰিট কৰে আৰু গভৰ্ণমেণ্টৰ প্ৰায়ৰিটি যাতে বনাব পাৰে, তাৰ কাৰণে ফ্ৰম ছাবজেক্ট টু ষ্টেক হোল্ডাৰ কি হ'ব, এই মানে আমি দেখিবলৈ পাম। ঠিক আছে, ডেট মিনছ মানুহক ছাবজেক্ট হিচাপে ট্ৰিট নকৰে, ষ্টেক হোল্ডাৰ হিচাপে এতিয়াৰ পৰা চিটিজেনক ট্ৰিট কৰিব। ছাৰ্ভিচ এজ ৱৰ্শ্বিপ এজ মেনশ্যন ইন দ্য পইণ্ট। ঠিক আছে, ইট মুভছ গভৰ্নেন্স ফ্ৰম অথৰিটি ড্ৰিভেন টু ছাৰ্ভিচ ড্ৰিভেন। তো গভৰ্নেন্স চিষ্টেম যোনটো শাসন ব্যৱস্থা আছে, সেই শাসন ব্যৱস্থা কি কৰিব, ছাৰ্ভিচ ড্ৰিভেন কৰিব, মানে সেৱাৰ ওপৰত ভিত্তি কৰি। ঠিক আছে, সেৱাৰ ওপৰত ভিত্তি কৰি এই তোমাৰ কি কোৱা গৈছে যে আগত কি আছিলে, তোমাৰ আগত অথৰিটি ড্ৰিভেন। ঠিক আছে, অথৰিটি ড্ৰিভেন মানে কি হয়, যে তোমাৰ অথৰিটি থাকিব, ঠিক আছে, কৰ্তৃত্ব থাকিব, তেওঁলোকে চলাব। এতিয়া কৰ্তৃত্বৰ মতে নহ'ব, চৰকাৰৰ মতে নহ'ব, এতিয়া ছাৰ্ভিচ ড্ৰিভেন হ'ব, সেৱা চালিত প্ৰশাসনলৈ পৰিৱৰ্তিত কৰা যাব। এম্পেথি এণ্ড ৰেছপেক্ট, ইট মেণ্ডেটছ ডেট এভৰি ইণ্টাৰেকশ্যন ৱেডাৰ এট এ গভৰ্ণমেণ্ট অফিচ or through a digital platform should be handled with the same respect one would offer to a guest or a higher power. Higher positionত থকা ব্যক্তি এগৰাকী বা এগৰাকী আলহীক আমি যি ধৰণে সন্মান কৰোঁ, তেওঁলোকক কি কৰা যাব, নাগৰিকসকলক কি কৰা যাব, মানে গভৰ্ণমেণ্ট অফিচত ডিৰেক্টলি ফিজিকেলি হওক নাইবা থ্ৰু ডিজিটেল পৰ্টেল নহওক কেলে, তেওঁলোকৰ যিখিনি সমস্যা, তেওঁলোকৰ যিখিনি কাম, সেইখিনি এনেকুৱা কেনেকৈ হেণ্ডেল কৰা যাব, উইথ ছেইম ৰেছপেক্ট। ঠিক আছে, সেই সন্মান দিয়া যাব যি সন্মান আমি এগৰাকী আলহীক দিওঁ, এগৰাকী আমাৰ হায়াৰ পাৱাৰত থকা উচ্চপদস্থ এগৰাকী আমি ব্যক্তিক প্ৰদান কৰোঁ। ঠিক আছে, নেক্সট টপিক ইজ এবাউট ৰীমা দাস ফিল্ম স্ক্ৰিনছ এট বাৰ্লিন। GSP, এইটো কি হ'ল, এইটো ইয়াত অকণ ভুল হৈ আছে। ঠিক আছে, একো নাই বাৰু, মই এইখিনি ঠিক কৰি দিম। GS পেপাৰ 1 কালচাৰৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় আৰু GS পেপাৰ 5ৰ পৰাও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ক্লিয়াৰ? So, Assamese filmmaker Rima Das film Not a Hero. এবাৰ চিনেমাখনৰ নাম কি হ'ল, Not a Hero.
So not a hero premiered at the Berlin International Film Festival 2026 ঠিক আছে মনত ৰাখিবা ৰিমানাছৰ এবাৰ কোনখন ফিল্ম স্ক্ৰিনিং কৰা গৈছে that is not a hero it marked her third feature at Berlin ঠিক আছে showing sustained global recognition for Indian regional cinema about the film a coming of age story focusing on boyhood identity belonging and life close to nature. It emphasizes on emotional complexity and ambiguity, avoiding model simplification. It's set in a rural Assamese context, highlighting life beyond urban city. So, নগৰৰ পৰা বহু দূৰত গাঁও এখনত কেনেকৈ জীৱন চলে ঠিক আছে বয়হুডটো যোনটো আছে ল'ৰালি কালটো যোনটো আছে সেই ল'ৰালি কাল হওক পৰিচয় হওক ঠিক আছে আইডেন্টিটি হওক আৰু নেচাৰৰ লগত যোনটো ক্লোজ ৰিলেশ্যন আছে সেই বস্তুটোকে এই ফিচাৰ ফিল্মখনৰ জৰিয়তে দেখুৱাব বিচৰা গৈছে বা ই মূল বিষয়বস্তু হয় বাৰ্লিন ফিল্ম ফেষ্টিভেলৰ কথা যিহেতু ওলাইছে ডেফিনেটলি বাৰ্লিন ফিল্ম ফেষ্টিভেলটো আমি জানিব লাগিব The Big Three, it is ranked alongside Cannes and Venice as one of world's top 3 film festivals. আমি জানো যে যিটো কেনছ or Cannes film festival আছে ভেনিছ ফিল্ম ফেষ্টিভেল আছে তেনেকৈ বাৰ্লিন ফিল্ম ফেষ্টিভেলো বিশ্বৰ তিনিখন বৃহৎ ফিল্ম ফেষ্টিভেলৰ ভিতৰত অন্যতম এখন হয় Public access, unlike Cannes, which is primarily for industry pros, the Berlinale sells over 3 lakhs tickets to the general public. আমি কেনছত যাব নোৱাৰোঁ বাট আমি বাৰ্লিন ফিল্ম ফেষ্টিভেলত যাব পাৰোঁ মেকিং ইট হাইলি এক্সেচিবল কাৰণ 3 লাখ টিকেট প্ৰায় বিক্ৰী কৰা যায় Founded in the year 1951 during the Cold War period in West Berlin as a showcase of the free world. ঠিক আছে The symbol, the beer, is the symbol of Berlin and the trophies, golden and silver beer, are modeled after it. ঠিক আছে beer is the it is the main symbol of Berlin আর সেইকাৰণে ট্ৰফিত কি থাকে গোল্ডেন কালাৰ আৰু সিলভাৰ কালাৰ কি থাকে বিয়াৰ থাকে আৰু ইয়াতে এইটো বস্তু মডেল তেনেকৈ কৰা গৈছে মেজৰ এৱাৰ্ডছৰ কথা যদি ক'বলৈ যাওঁ দ্য ফেষ্টিভেল উইনাৰ্ছ আৰ চুজেন বাই এন ইণ্টাৰনেশ্যনেল জুৰি গোল্ডেন বিয়েৰে ঠিক আছে গোল্ডেনৰ যোনটো আছে The highest prize awarded to the best film. যখন best film হয় সেইখনক কি কৰা যায় highest prize দিয়া যায় ঠিক আছে নেক্সট হ'ল silver beers কি হয় এই যোনটো award category আছে বা trophy আছে it awarded for specific categories including grand jury prize and jury prize best director by best leading performances gender neutral since 2021 male হ'ব পাৰে female হ'ব পাৰে silver beer দিয়া যায় Best supporting performance, best screenplay, outstanding artistic contribution কাৰণে কি দিয়া যায় এই সিলভাৰ বিয়াৰ্স দিয়া যায় আৰু গোল্ডেন বিয়াৰ কোনখন ফিল্মে পায় বেষ্ট ফিল্মখনে পায় যিখন শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত হয় Now 76th edition of Berlin Film Festival ইয়াত কি হৈছিলে 12 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে হৈ আছে জুৰি প্ৰেসিডেন্ট এবাৰ কোনে renowned German filmmaker Wim Wenders হয় ঠিক আছে is heading the international jury this year Honorary Golden Bear কাক দিয়া গৈছে awarded to Michael Yeoh for her lifetime achievement and global impact in cinema. Opening film No Good Man by Afghan director Shahbanu Sadat, a world premiere that highlights the lives of Afghan women. No Good Man যি কিহৰ ওপৰত আছে তালিবান ৰুলৰ ওপৰত আছে ঠিক আছে আফগান উইমেনৰ যিখিনি কণ্ডিশ্যন আছে সেইখিনিক লৈ এই চিনেমাখন বনোৱা গৈছে মনত ৰাখিবা কোনে বনাইছে Shahbanu Sadat. New section that introduced the perspective section introduced recently to spotlight debut feature films is a major focus this year. A2 segment নতুনকে perspective section. আৰু এই No Good Man যোনখন আছে এইখন কোনে বনাইছে ডাইৰেক্টৰ হেতু মনত ৰাখিবা Shahbanu Sadat. ঠিক আছে The next topic is about lead bank scheme which is important from GS paper 3 Indian economy point of view. The Reserve Bank of India recently issued a draft circular on the revised guidelines for the lead bank schemes for public commitments. ঠিক আছে তো নরমালি কথা পাবলিক কমেন্টস ঠিক আছে তো লিড ব্যাংক স্কিমৰ ৰিলেটেড ঠিক আছে এখন ৰিভাইজড গাইডলাইন এখন ইস্যু কৰিছে ড্ৰাফট এখন ইস্যু কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সেইটো নিউজ আছে বাট লিড বেংক স্কিম কি হয় এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' লিড বেংক স্কিম কেতিয়া ইন্ট্ৰডিউচ কৰা গৈছিল 1969 চনত 1969ত বাই RBI অন দ্য ৰেকমেণ্ডেশ্যনছ অফ দ্য গেটজিল ষ্টাডি গ্ৰুপ এণ্ড নাৰিমান কমিটি গেটজিল ষ্টাডি গ্ৰুপ আৰু নাৰিমান কমিটি মনত ৰাখিবা গেটজিল ষ্টাডি গ্ৰুপ এণ্ড নাৰিমান কমিটিৰ ৰেকমেণ্ডেশ্যনতেই RBI 1969 চনত লিড বেংক স্কিমটো আনিছিলে
কি হয় ইয়াৰ জৰিয়তে its district is allotted to one specific public or private sector bank as the lead bank. Suppose কোনোবা এখন জিলা আছে যেনেকৈ ফৰ এক্সাম্পল শোণিতপুৰ জিলাত suppose তোমাৰ পাঞ্জাব নেশ্যনেল বেংকক কি কৰা গৈছে লিড বেংক হিচাপে কি কৰা গৈছে এলট কৰা গৈছে ঠিক আছে শোণিতপুৰ ডিষ্ট্ৰিক্টখন এলট কৰিছে সো যিকোনো এটা পাব্লিক বা প্ৰাইভেট সেক্টৰ বেংকক কি কৰিব এখন ডিস্ট্ৰিক্ট দিয়া যাব সেই ডিস্ট্ৰিক্টখনৰ ৰিলেটেড ক্ৰেডিট ফ্লোটো মেইনটেইন কৰিবৰ কাৰণে সেই এটা বেংকক কি বনোৱা যায় লিড বেংক বনোৱা যায় লিড কৰা লিড বেংকস কোঅৰ্ডিনেট উইথ অল দ্য ক্ৰেডিট ইনষ্টিটিউশনস ইন দেয়াৰ ৰেসপেক্টিভ ডিস্ট্ৰিক্টস এই আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টত ফৰ এক্সাম্পল যিমানখিনি তোমাৰ ক্ৰেডিট ৰিলেটেড ইনষ্টিটিউশনস আছে তেওঁলোকৰ লগত কোঅৰ্ডিনেট কৰিব in their respective districts for expanding branches and institutional credit to enhance rural economy. গ্ৰাম্য অৰ্থনীতি বিকাশৰ কাৰণে আচলতে লিড বেংক স্কিমটো অনা গৈছিলে with special focus on priority sectors like agriculture, MSME and weaker section. বিশেষকৈ তোমাৰ কৃষি হওক MSME হওক মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ ক্ষেত্ৰত নাইবা উইকাৰ সেকশনটোৰ জনকল্যাণ আনিবৰ বাবে এই লিড বেংক স্কিমটো অনা গৈছিলে ৰিসেন্টলি RBI issued a draft circular on lead bank schemes revised guidelines ঠিক আছে এটা নিউজ আছিলে তো ইয়াৰ ওপৰত বেস কৰি তোমাৰ কোৱেশ্চন দিয়া গৈছে কাইন্ডলি অ্যাটেম্প কৰিবা আৰু কমেন্ট সেকশনত সাবমিট কৰিব নাপাহৰিবা that's all for today's session keep watching exam sasters thank you